নমস্কাৰ, অন্য এটা নতুন ফ্ৰেছ আপডেট লৈ আহিছোঁ। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ ৰিক্ৰুইটমেণ্ট ৰিলিজ কৰিছে। 1500 প্ৰফেচনেল অফিচাৰ পিঅ'ৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে। চ' ভিডিঅ'টো শেষলৈকে চাব। ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে টোটেল ভেকেঞ্চি আছে 1500 আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন আৰ্টছ ছায়েন্স কমাৰ্চ বা যিকোনোৰ পৰা আপুনি গ্ৰেজুৱেট কৰিলে আবেদন কৰিব পাৰিব। বয়সৰ সীমা আপুনি 31ৰ পৰা 30 বছৰ, তাৰ উপৰি ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰীয়া। আৰু এতিয়া যদি আমি চাবলৈ যাওঁ তেন্তে জেনেৰেলৰ কাৰণে 588টা ভেকেঞ্চি আছে, OBCৰ 390, SCৰ কাৰণে 234, ST 144 আৰু EWSৰ কাৰণে 144। আৰু ইয়াত যিটো SBI পিঅ'ৰ চেলাৰীটো ইতিমধ্যে আপোনালোকে গম পায়ে, যিটো 48,480 to 85,920 ভিতৰতে হ'ব। আৰু ইয়াৰ কাৰণে এলিজিবিলিটি যদি চাওঁ তেন্তে আপোনালোকে গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব, নতুবা ফাইনেল ইয়েৰ যদি আপুনি ষ্টুডেণ্ট হয় গ্ৰেজুৱেশ্যনৰ, তেতিয়াও আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। বয়স আপুনি 21ৰ পৰা 30 বছৰ, এজ ৰিলেক্সেশ্যন থাকিব আপ টু 15 ইয়াৰ্ছলৈকে যদি SC ST PWD কেণ্ডিডেট হয়। আৰু এপ্লিকেশ্যন ফিজ যদি চায় তেন্তে আনৰিজাৰ্ভ EWS OBCৰ কাৰণে 750, বাকী SC ST PWDৰ কাৰণে কোনো ধৰণৰ আবেদন মাচুল নাই। অনলাইন আবেদন প্ৰক্ৰিয়া 18 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু আবেদনৰ অন্তিম তাৰিখটো হৈছে 8 জুলাই। আৰু ইয়াৰ যিটো প্ৰিলিমছ এক্সামটো আপোনালোকে এপ্ৰক্সিমেট ধৰি থকা আগষ্ট মানত অনুষ্ঠিত হ'ব। নেক্সট ইয়াৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকে SBI অফিচিয়েল ৱেবছাইট বা SBI PO নিউ ৰিক্ৰুইটমেণ্টত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব, নতুবা মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা গৈ আবেদন কৰিব পাৰিব। ধন্যবাদ।